কৰতল কমল দলনয়ন এই কবিতাফাঁকি হয়তো আমাৰ অসমীয়া মিডিয়ামত পঢ়া প্ৰত্যেকজন লোকৰে মনত আছে আৰু তেওঁলোকক হয়তো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে বেলেগকৈ একো ক'ব নালাগে। তেওঁ আছিল আমাৰ অসমীয়া জাতি সাহিত্য সংস্কৃতি নিৰ্মাতা। তেওঁ এজন আছিল ধৰ্মৰ প্ৰৱৰ্তক আৰু মই এতিয়া আজি আছোঁ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত। হেল্ল' এভৰিৱান, মই এতিয়া উপস্থিত আছোঁ আলিপুখুৰী। সৰুৰ পৰা য'ত পঢ়ি আছিলোঁ শংকৰদেৱৰ জন্মস্থাই আলিপুখুৰী, আৰু যিটো আমি শুনি আছিলোঁ আজি প্ৰথমবাৰ দেখিলোঁ, প্ৰথমবাৰ আহিছোঁ আৰু আপোনালোককো এবাৰ দেখুৱাইছোঁ বহুত সুন্দৰ দৃশ্য। এবাৰ সকলোৱে উপভোগ কৰকচোন মোৰ চেনেলৰ পৰা, মোৰ পেজৰ পৰা সকলোৱে।